গুৰু পিতা আৰু গুৰু চৰণ মই সেৱা কৰিছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মই পাঠশালা মণ্ডলীৰ পৰা আহিছোঁ। মোৰ এটা জীৱন্ত সাক্ষ্য আছে। মই জানুৱাৰীৰ পৰা মই এটা কামত কাম কৰি আছিলোঁ, বাগানৰ সংঘাতত। য'তে যাওঁ মই যিটো বিচাৰোঁ ছাকচেছ হ'ব লাগে, মই ছাকচেছ নহওঁ। বহুত দুখত মই ভাগি কৰোঁ। তাৰপিছত আজি অলপ দিনৰ পৰা মই চিন্তা কৰিলোঁ, নাই মই পিতাইলৈ বোলো কিবা এটা যদি মই আগবঢ়াই যাওঁ, বাইবেলখনতে যদি মই ৰাখি যাওঁ, তেতিয়াই মোৰ যদি কিবা এটা হয়। তেনেকৈ মই সদায় কামত ওলাই যাওঁ আৰু যিদিনাখনে মোৰ ভাল হয় পিতাৰ লগত মই তেতিয়াই ঈশ্বৰৰ লগত সদায় ৰাখি যাওঁ। কোনোবা দিনাখন নহয় নেৰাখোঁ, তাৰপিছতো নহয়। তাৰপৰা দুদিনমান খুব কান্দি কান্দি মই সদায় পিতাৰ প্ৰাৰ্থনাবিলাক শুনো আৰু গাওঁ। তেতিয়াৰ পৰা মোৰ মানে ইমানেই ভাল হয়, ইমানেই ভাল হয়। এইটোৱে মোৰ সাক্ষ্য। আৰু 24 চনত মোৰ ভৰি এটা খুব বিষ হৈ থাকে। এই বিষয়টো তেতিয়া মই পৰিত্ৰাণ নাপাওঁ। দুদিনমান মই হয়তো মই লঘোণটো যি ধৰণে দিব লাগে সেই ধৰণে মই নাজানো। যেনেকৈ পাৰোঁ তেনেকৈ মই দিওঁ। আৰু তেতিয়াৰ পৰা মোৰ ভৰি বিষটো ভাল হয়। আৰু কিয়নো মোৰ এই মাজতে ইমান মোক চৈতানে আমনি কৰে, পটককৈ অকণমান মোক খংটো উঠি আহে, যাতে সেইখিনিৰ পৰাও মোক পিতাই যেন আশীৰ্বাদ দিয়ে। এই মোৰ সাক্ষ্য। আৰু মোৰ ঘৰৰ যেন সকলোখিনি যেন চৈতানে বহুত আমনি কৰি থাকে, সেইখিনি বাৰু আঁতৰত থাকক। আৰু ভাগিনজনী বহি আছে, তাই যেন ভালে কুশলে থাকক। এই মোৰ সাক্ষ্য।